মঞ্চত প্ৰাণ ঢালি খাইলাখ জুবিন গাৰ্গৰ দৰেই হামিং দি সামাজিক মাধ্যমত ব্যাপক সমাদৰ লাভ কৰিছে এজন সম্ভাৱনাপূৰ্ণ যুৱ কণ্ঠশিল্পীয়ে। গাবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ প্ৰিয় বিহুগীত নাহৰ। যি সময়ত বংগৰ পৰা অহা মৰ্মিতাক লৈ সৰব হৈছে নেটিজেন, এফালৰ পৰা মৰ্মিতাই হেৰুৱাইছে বিহুৰ অনুষ্ঠান, সেই সময়ত জুবিন গাৰ্গৰ গান আৰু হামিং শুনি ব্যাপক সমাদৰ লাভ কৰিছে নলবাৰীৰ ৰহিম ৰাজ নামৰ এই উদীয়মান যুৱ কণ্ঠশিল্পীগৰাকীয়ে। এয়া কমলিকা কাশ্যপৰ কণ্ঠত জুবিন গাৰ্গৰ মায়াবিনী। প্ৰতিগৰাকী শিল্পীয়ে মঞ্চই মঞ্চই কঢ়িয়াই নিছে জুবিন গাৰ্গৰ সুৰ আৰু সংগীত। সুবাসনা দত্তই গাইছে গানে কি আনে। ইফালে মাতৃ নিমিষা দত্তৰ সৈতে এইবাৰ মঞ্চত একেলগে কণমানি গায়িকাৰ ৰূপত দেখিবলৈ পোৱা গৈছে জীউ দত্তক। ফুটা নুফুটা মাতেৰে গাবলৈ চেষ্টা কৰিছে জুবিন গাৰ্গৰ মায়াবিনীৰ ৰাতিৰ বুকুত। জুবিনৰ একালৰ সহশিল্পী শতাব্দীকো দেখিবলৈ পোৱা গৈছে অনন্য ৰূপত। ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত পুত্ৰসহ মঞ্চত বিপিন চৌদাং। হিয়াৰ আমঠু জুবিন গাৰ্গক সুঁৱৰি প্ৰতিখন মঞ্চত সংগীতানুষ্ঠান আৰম্ভ কৰিছে বিপিন চৌদাঙে। সিংগাপুৰত নে সোণাপুৰত নে কোনো অজান দেশ। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।